নলবাৰীৰ দুকোহাত পুৱতি নিশা এক ভয়ংকৰ ঘটনা গৰু চুৰৰ সন্দেহত 4জনক গণপ্ৰহাৰ মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে উন্মত্ত ৰাইজে জ্বলাই দিলে এখন সুইফট ডিজায়াৰ বাহনো আটাইকেইজনকে ভৰ্তি কৰোৱা হৈছে জিএমচিএইচত আৰু এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য দুকোহাত আমি দৃশ্য দেখুৱাইছো আপোনালোকক এখন বাহন জ্বলাই দিয়া হৈছে উন্মত্ত ৰাইজে জ্বলাই দিছে এই বাহনখন আৰু এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য এতিয়া দুকোহাত নলবাৰী দুকোহাত পুৱতি নিশা এই ভয়ংকৰ ঘটনা গৰু চুৰৰ সন্দেহত 4জনকৈ লোকক গণপ্ৰহাৰ মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে উন্মত্ত ৰাইজে জ্বলাই দিলে এখন সুইফট ডিজায়াৰ বাহনো আৰু এখন জ্বলি আছে সুইফট ডিজায়াৰ বাহন মুমূৰ্ষ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে লোককেইজনক আৰু পৰৱৰ্তী সময়ত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে কেৱল প্ৰহাৰ কৰাই নহয় এই বাহনখনতো অগ্নিসংযোগ কৰিছে উন্মত্ত ৰাইজে আৰু এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য দুকোহাত কমারকসির এটু गाँवेर मानो 4 लौड़ा के पाइसे रात को वो लोग घूम रहे थे तो थोड़े एजिटेटेड थे इमीडिएटली हमारा पुलिस टीम वहाँ पे रश किया कमरकुसी आउटपोस्ट का और उनको वहाँ से रेस्क्यू करके नलबारी मेडिकल कॉलेज में ले गए थे फॉर मेडिकल अटेंशन अभी ओवरऑल सिचुएशन नॉर्मल है और बाकी इन्वेस्टिगेशन के साथ फैक्ट्स आएंगे अभी इन्वेस्टिगेशन ऑन है इट विल बी कंफर्म्ड अभी द इमीडिएट response was to ensure medical attention to the 4 people and to ensure that the villages the Gawir Manu or overall situation normal rahe পরাদারে সব সুর আতার আছে সকালের মানুহ আইছি এই গরু উঠা বুলি কৈছি 5জন আছে 7জন আছে একজন কলেছি সুর বুলি গেছি হ্যাঁ এই সব গাঁৱৰ মানুহ আহিল আৰু 5জন বুলি কৈছি কিন্তু আমি দেখা নাই 4জন ধৰা বুলি শুনিছো আৰু ৰাইজৰ লগতে আৰক্ষীৰ ভাষ্য শুনিবলৈ পালে আৰু এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দুকোহা অঞ্চলত আমি ফোন লাইনত আছে আমাৰ লগত নলবাৰী চিনিয়ৰ ব্ৰিগেড চিফ ব্ৰজেন তালুকদাৰ আছে আমাৰ লগত ব্ৰজেন 4জনক গণপ্ৰহাৰ লগতে এখন বাহনত অগ্নিসংযোগ আৰু ইতিমধ্যে জিএমচিএইচত যেটো প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে স্বাস্থ্যৰ অৱস্থা কেনেকুৱা বা সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিছো আপোনাৰ পৰা ব্ৰজেন হয় মঞ্জুশ্ৰী ইতিমধ্যে আপুনি প্ৰকাশ কৰিলে যে আচলতে নলবাৰী জিলাত গৰু চুৰ বুলি ক'লে আচলতে গৰু চুৰি ঘটনা প্ৰতিদিনে সংঘটিত হয় আৰু এই ক্ষেত্ৰত আচলতে আৰক্ষীৰ যিটো ভূমিকা সেয়া ভূমিকা কিন্তু যথেষ্ট আচলতে নিম্ন খাপৰ কাৰণ গৰু চুৰি প্ৰতিদিনে ঘটনা সংঘটিত হয় আৰু সকলোৱে জানে ভগৱানৰ বাবে আচলতে হাড় গৰু কিছুমানো প্ৰদান কৰা হয় আৰু সেই হাড় গৰুসমূহ আচলতে প্ৰতিদিনে এই নলবাৰীত চুৰি হৈ আছে গতিকে এনেকুৱা ধৰণৰ এক ঘটনা আৰু আজি প্ৰায় পুৱতি নিশা প্ৰায় 2:30 বজাত আচলতে এই দুকোহা নামৰ যিখন ঠাই এই দুকোহা নামৰ ঠাইখনত এখন সুইফট ডিজায়াৰ আহিছিল আৰু সুইফট ডিজায়াৰ আহোঁতে তাত পহৰা দি থকা লোকে এই সুইফট ডিজায়াৰখন ৰখাইছিল আৰু তাৰ পিছতে তেওঁলোকে গাড়ীখনত প্ৰত্যক্ষ কৰিছিল যে গাড়ীখনত বিভিন্ন ধৰণৰ ৰছী আদি বিভিন্ন ধৰণৰ তাত সামগ্ৰী আছিল আৰু সামগ্ৰী হোৱাৰ পিছতে সন্দেহ কৰে ৰাইজে সন্দেহ কৰাৰ ফলত আচলতে তাৰ লগে লগে তেওঁলোকে এটা হাড় গৰুলৈ লক্ষ্য কৰি আছিল কিছু সময়ৰ পূৰ্বৰে পৰা আৰু তাৰ পিছতে এই স্থানীয় ৰাইজে সেই গাড়ীখনক আটক কৰি তেওঁলোকে উত্তেজিত ৰাইজে গাড়ীখন লগে লগে জ্বলাই দিয়ে আৰু তাত 5জনকৈ লোক আছিল কিন্তু এজনে পলাই যাবলৈ সক্ষম হয় যিজন চালকৰ এখনত বহি আছিল তেওঁ পলাই যাবলৈ সক্ষম হয় তাৰ লগে লগে বাকী যি 4জন আছিল সেই 4জনক আচলতে 4জনৰ ওপৰত ইয়াত গণপ্ৰহাৰ সংঘটিত হয় আৰু তাৰ পিছতে কিছু সময় পিছত প্ৰায় আধা ঘণ্টামান পিছত কমাৰকুছি আৰক্ষী চকী আৰু নলবাৰী সদৰ আৰক্ষী থানাৰ আৰক্ষী লোকসকল আহি উপস্থিত হয় আৰু উপস্থিত অতি মুমূৰ্ষ অৱস্থাত আচলতে তেওঁলোকক নিশাই ইয়াত নলবাৰী মেডিকেল কলেজত প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁলোকক গুৱাহাটী মেডিকেল কলেজলৈ স্থানান্তৰিত কৰা হৈছে আমাৰ হাতত যি তথ্য হৈছে এজনৰ অৱস্থা অতি সংকটজনক আৰু এইখিনিতে মই ক'ব বিচাৰিছো ইতিমধ্যে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক তেওঁ ইতিমধ্যে আহি এই ঘটনাস্থলীত উপস্থিত হৈছে তেওঁ সকলো ইয়াৰ যি প্ৰাথমিক তদন্ত সেই প্ৰাথমিক তদন্ত ইতিমধ্যে তেওঁ ইয়াত কৰিছে আৰু তাৰ লগে লগে আচলতে আৰক্ষী লোকসকলে এতিয়া সমগ্ৰ অঞ্চলটোত যাতে কোনো ধৰণৰ নিৰাপত্তাজনিত বিশৃংখলৰ সৃষ্টি নহয় বা
নিৰাপত্তা যাতে বিঘ্নিত হ'ব নোৱাৰে তাৰ বাবে তেওঁলোকে আচলতে গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে চোৱা চিতা কৰি থকা পৰিলক্ষিত হৈছে। কিন্তু এটা কথাই ক'ব লাগিব, এই ঘটনাটোৱে আচলতে বৰ্তমান পৰ্যন্ত উত্তেজনাৰ সৃষ্টি কৰি আছে। মই কৈছোৱে ঘটনাটোৱে উত্তেজনাৰ সৃষ্টি এইকাৰণে কৰিছে যে নলবাৰীত আচলতে গৰু চুৰৰ ঘটনাটো এটা নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে। সকলোৱে নিশা আচলতে সকলো কাম বাদ দি তেওঁলোকে গৰুকেইটাক ৰক্ষণাবেক্ষণ দি থাকিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ তেওঁলোকে যি গৰু চোৰৰ যিসমূহ দল আছে তেওঁলোকৰ হাতত আচলতে অবৈধভাৱে থকা পিষ্টল বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ তেওঁলোকে আহি তেওঁলোকে হয়তো ভাবুকি প্ৰদান কৰে বিভিন্ন লোকক, যদি ৰাজপথত গাড়ী ৰখা হয় বিভিন্ন ধৰণে ভাবুকি তেওঁলোকে প্ৰদান কৰে আৰু তাৰ পিছত নিৰ্বিঘ্নে তেওঁলোকে আচলতে গৰুসমূহ লৈ ইয়াৰ পৰা পলায়ন কৰে। গতিকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ পিছত ৰাইজ আচলতে যথেষ্ট কোভিত হৈ আছিল আৰু গাঁওখনৰ পঢ়াৰত কিছুমান লোক আছিল যিসকল লোকে এই গাড়ীখন তেওঁলোকে কৰায়ত্ব কৰিছিল। তাৰ পিছতে সমগ্ৰ যি ইয়াৰ গাঁওখনৰ লোকসকল আচলতে ইয়াত আহি ধূপ খায় আৰু তেওঁলোকে গাড়ীখন জ্বলাই দিয়ে আৰু যিসমূহ আচলতে সন্দেহজনক গৰু চোৰ আছিল তেওঁলোকক উত্তম মধ্যম দিয়ে ইতিমধ্যে আপুনি প্ৰকাশ কৰিছে আৰু বৰ্তমান পৰ্যন্ত উত্তেজনা অব্যাহত আছে। হয়তো এতিয়ালৈকে বৰ্তমান সময়লৈকে আচলতে যিকেইজন সন্দেহজনক গৰু চোৰ তাৰ 3জনৰ ঘৰ নলবাৰীৰে কমাৰকুছি আৰক্ষী চকী ৰায়মাদাত বুলি আমি জানিব পাৰিছো আৰু এগৰাকীৰ ঘৰ কটপুহাত বুলি জানিব পাৰিছো। কিন্তু নাম বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে সদৰি কৰা নাই বা কোনো স্থানীয় লোকে আমাক এতিয়ালৈকে জানিবলৈ দিয়া নাই। আমি হয়তো পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ পৰিচয় পালে আমি পৰিচয় প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। কিন্তু এইখিনিতে এটা কথাই কৈছো যে তেওঁলোকৰ এজনৰ অৱস্থা অতি সংকটজনক, বাকী 3জন বিপদমুক্ত বুলি ইতিমধ্যে আৰক্ষীয়ে আমাক প্ৰকাশ কৰিছে। মঞ্জুশ্ৰী। হয় ব্ৰজেন, আপোনাক ধন্যবাদ জনাইছো। আৰু ইফালে সোণাপুৰতো গৰু চুৰি কৰি অনা বাহন জ্বলাই দিলে ৰাইজে। সোণাপুৰৰ বৰবিলা টিলাবস্তিত সংঘটিত হৈছে এই ঘটনা। নিশা বিলাসী বাহন লৈ অভিনৱ পন্থাৰে চুৰি কৰিবলৈ ওলাইছিল গৰু চুৰিৰ খবৰ পোৱাৰ পিছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু উত্তেজিত ৰাইজে জ্বলাই দিলে এখন বাহন। অৱশ্যে গৰু চোৰকেইটা পলাই যাবলৈ সক্ষম হয়। আমি এই বাহনখন দেখুৱাইছো আপোনালোকক। এয়া সোণাপুৰৰ দৃশ্য। সোণাপুৰতো এইদৰে ৰাইজে জ্বলাই দিছে এখন বাহন। গৰু চুৰি কৰা অনা বাহন জ্বলাই দিছে ৰাইজে। সোণাপুৰৰ বৰবিলা টিলাবস্তিত সংঘটিত হৈছে এই ঘটনা। নিশা বিলাসী বাহন লৈ অভিনৱ পন্থাৰে চুৰি কৰিবলৈ ওলাইছিল গৰু আৰু গৰু চুৰিৰ খবৰ পোৱাৰ পিছতেই অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে জ্বলাই দিলে এই বাহনখন, কিন্তু গৰু চোৰকেইটা পলাই যাবলৈ সক্ষম হয়। মোৰ গাড়ী 3জনী, মানে এজনীও গাড়ীত উঠাই লৈছে আৰু দুজনী মানে উঠাবৰ কাৰণে হেৰি কৰি যত্ন কৰি থাকোঁতে মানে ইটা কঢ়িয়া গাড়ী এখন দেখা পালা। মানে আহি দেখা পাত সিহঁতে মানে চুৰ বুলি একদম গৰু চুৰ বুলি চিঞৰি দিলা আৰু আমাকো মাতলা। আমাৰ গৃহস্থক আমাকো মাতলা আৰু মাতাওঁতে ঐ বাইদেউ দাদা গৰু চুৰ বুলি কওঁতে সিহঁতে গাড়ীটো লৈ মানে গাড়ীখন লৈ গৰু এটা ভৰাইছিল সেইটো লৈ পলাই মানে ইফালে সেই ইটা কঢ়িয়া গাড়ীখনে তাৰমানে আকৌ ফোন কৰি দিলা। আগত সেই দুমডাঙত সিহঁতৰ মানে তাতে এই গৰু চুৰ গৈছে গাড়ীখন আগুৰা বুলি কৈছে। তাতে মানে গাড়ীখন ৰাস্তাত ব্লক দিয়াত বেলেগ গাড়ী ইটা গাড়ী দিয়ে ব্লক দিওঁতে মানে সিহঁতে আকৌ সেইফালে যাব নোৱাৰি ৰিটাৰ্ণ ঘূৰি আহি ইফালেও আৰু আকৌ আমাৰ ইয়াতে মানে ডাম্পাৰ আৰু ইটা গাড়ী আকৌ ব্লক দিয়া আছিল। সেই গাড়ীখন আমাৰ গাড়ীগিলা ব্লক দেখা পাই সি মানে সেই চোৰ গাড়ীখনে আকৌ মানে ঘূৰি যাই ইফালে বোধাই মানে বালি মহলৰ ফালে ইফালে নদী পাৰৰ ফালে সেইফালে পলাব পাৰিম বুলি পলাইছিল আৰু, কিন্তু তাতে যাব নোৱাৰিলা। তাতে ফাঁচি থাকিল। গাড়ীখন এৰি থৈ মানুহকেইটা পলাল।